নমস্কাৰ দেশ টুডেলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই আলপনা প্ৰিয় দৰ্শক গুহা হয়তো আপুনি বহুত দেখিছে কিন্তু পৃথিৱীৰ সৰ্ববৃহৎ গুহাটোৰ বিষয়ে আজি আমি কথা পাতিব বিচাৰিছো আপোনাক জনাব বিচাৰিছো যে এই সৰ্ববৃহৎ গুহাটো ক'ত অৱস্থিত আপুনি জানেনে এই বৃহৎ গুহাটো ইমানেই ডাঙৰ আৰু পৃথিৱীৰ ভিতৰত এই সৰ্ববৃহৎ এই কাৰণেই কোৱা হৈছে কিয়নো ইয়াৰ ভিতৰত 40 মহলীয়া বিল্ডিংও অতি সহজেই সোমাই যাব পাৰে ভিতৰত আজি আহকচোন চাও এই গুহাটো ক'ত অৱস্থিত আৰু ইয়াৰ কি বিশেষত্ব আছে জানো আহক হাং সন দুং ভিয়েটনামৰ বুকুত লুকাই থকা পৃথিৱীৰ সৰ্ববৃহৎ গুহা ভিয়েটনামৰ কুৱাং বিন প্ৰদেশৰ ঘন অৰণ্য আৰু চুনশিলৰ পাহাৰৰ মাজত লুকাই আছে পৃথিৱীৰ অন্যতম আশ্চৰ্যকৰ প্ৰাকৃতিক সৃষ্টি হাং সন দুং ফাং নহা কে ৱাং ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত এই বিশাল গুহাক বিশ্বৰ সৰ্ববৃহৎ গুহা গহ্বৰ হিচাপে জনা যায় গুহাটোৰ ভিতৰখন ইমানেই বিশাল যে বিশ্বৰ সৰ্ববৃহৎ গুহা গহ্বৰ হিচাপে ইয়াক ইতিমধ্যে স্বীকৃতি প্ৰদান হৈছে আৰু গুহাটোৰ আকাৰ ইমানেই বিশাল যে ইয়াৰ ভিতৰত এখন বহুমূলীয়া অট্টালিকা সহজেই স্থান পাব পাৰে হাং সন দুঙৰ কাহিনী আৰম্ভ হয় 1990 চনৰ আশে-পাশে স্থানীয় বনাঞ্চলত ঘূৰি ফুৰোতে হু খলহ নামৰ এজন স্থানীয় ব্যক্তিয়ে গুহাটোৰ প্ৰৱেশ দ্বাৰ বিচাৰি পাইছিল কিন্তু গভীৰ অৰণ্য আৰু দুৰ্গম ভূখণ্ডৰ বাবে তেওঁ সেই সময়ত গুহাটোৰ ভিতৰলৈ সোমাব পৰা নাছিল আৰু বহু বছৰৰ পিছত 2008 চনত তেওঁ পুনৰ গুহাটোৰ অৱস্থান বিচাৰি উলিয়ায় 2009 চনত ব্ৰিটিছ গুহা অন্বেষকসকলে ইয়াৰ বিস্তৃত অনুসন্ধান চলাই বিশ্ববাসীৰ সন্মুখত হাং সন দুঙৰ বিশালতা প্ৰকাশ কৰে এই গুহাৰ ভিতৰত আছে ভূগৰ্ভস্থ নদী বিশাল শিলাস্তম্ভ আৰু অদ্ভুত আকৃতিৰ চুনশিলৰ গঠন আটাইতকৈ আশ্চৰ্যকৰ কথাটো হ'ল গুহাৰ ছাদৰ কিছু অংশ ভাঙি যোৱাৰ ফলত সৃষ্টি হোৱা প্ৰাকৃতিক ফাকেৰে সূৰ্যৰ পোহৰ ভিতৰলৈ সোমাই আহে সেই পোহৰ আৰু পানীৰ উপস্থিতিৰ ফলত গুহাৰ ভিতৰতে গঢ় লৈ উঠিছে সেউজীয়া উদ্ভিদেৰে ভৰা এক ক্ষুদ্ৰ পৰিৱেশ এই গুহাটোৰ গভীৰতাৰ কুঁৱলীৰ দৰে জলীয় বাষ্প অন্ধকাৰ আৰু বিশাল শিলৰ দেৱালে এক ৰহস্যময় পৰিৱেশৰ সৃষ্টি কৰে ইয়ালৈ যাত্ৰা কৰাটো এক দুঃসাহসিক অভিযান ঘন জংঘল পাহাৰ নদী আৰু কঠিন পথ অতিক্ৰম কৰিব লাগে হাং সন দুং সেয়ে কেৱল এক গুহা নহয় ই পৃথিৱীৰ বুকুত লুকাই থকা প্ৰকৃতিৰ এক বিশাল ৰহস্যময় আৰু অবিশ্বাস্য জগত যিয়ে মানুহক আজিও বিস্মিত কৰি আহিছে প্ৰিয় দৰ্শক আজি আপোনাৰ সন্মুখত পৃথিৱীৰ সৰ্ববৃহৎ গুহাটোৰ বিষয়ে জনালো আগলৈও এনে ধৰণৰ দৃশ্যাংশ তথা তথ্য লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই প্ৰতিবেদনৰ পৰা মই আলপনা বিদায় লৈছো চাই থাকিব দেশ টুডে दोनों को रखे ठंडास बोले तो फंडास ठंडास बोले तो फंडास